আমি ইতিমধ্যে পলাশবাৰী পৌৰসভা এলেকাত যি শিশু উদ্যান নিৰ্মাণ হৈছে এই শিশু উদ্যানৰ সন্দৰ্ভত আমি বাতৰি প্ৰচাৰ কৰিছোঁ। আমি পোৱা খবৰ অনুসৰি বা আপোনালোকে দেখিছে যোৱাকালি ঠিকাদাৰ গোষ্ঠীয়ে একাংশ সন্মানীয় সংবাদ মাধ্যমৰ ব্যক্তিক মাতি নি তেওঁলোকে কিছু স্পষ্টীকৰণ দিয়া আমি দেখিবলৈ পাইছোঁ। ঠিকাদাৰ গোষ্ঠীয়ে যিখিনি তেওঁলোকে ইয়াৰ ষ্টেটমেণ্ট দিলে, তেওঁলোকে যিখিনি আত্মপক্ষ ৰাখিলে, সেই আত্মপক্ষৰ মই কিছু উত্তৰ দিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে ITC লিমিটেডৰ যিটো MSK যিটো স্কিম আছিলে মিছন সুনহৰা কল, এই স্কিমৰ আধাৰত গোটেই ভাৰতবৰ্ষৰ ৩০০খন জিলাত তেওঁলোকে 404.05 কোটি টকাৰ এটা ধন আবণ্টন দিছিলে ITC লিমিটেডে, আৰু তাৰ পৰা 22 লাখ টকাৰ এটা অনুদান আহিছিলে পলাশবাৰী পৌৰসভালৈ। প্ৰথম কথাটো হ'ল যোৱাকালি ঠিকাদাৰ গোষ্ঠীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে জনাইছে যে 22 লাখ টকা নহয়, তেওঁ কৈছে কি 15,22,000 টকা এটা অনুদান অহা বুলি কৈছে। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰোঁ, এইটো উইদাউট GST এটা শব্দ তেওঁ লগাই দিছে, তেতিয়াহ'লে মোটামুটি 22 লাখ টকা হৈ গ'ল। কিন্তু আমি যিখিনি তথ্য সংগ্ৰহ কৰিছোঁ এই তথ্যত স্পষ্টভাৱে 22 লাখ টকা দিয়া বুলি ITC লিমিটেডৰ পৰা এটা আমি নটিফিকেশ্যন পাইছোঁ, আৰু আমি ঠিকাদাৰ গোষ্ঠীক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আপোনাৰ নটিফিকেশ্যন দেখুৱাওক, আপোনাৰ তথ্য দেখুৱাওক, আৰু আমি আমাৰ তথ্য দেখুৱাবলৈ আমি প্ৰস্তুত। দ্বিতীয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আৰু এই প্ৰশ্ন আজি যিমানখিনি শুভাকাংক্ষী যোৱাকালিৰ পৰা আজিলৈকে আমাক ফোন কৰি জনাইছে, তেওঁলোকে মুকলিভাৱে আহিব বিচৰা নাই যদি আমাৰ যোগেদি আপোনাক সুধিব বিচাৰিছে যে এইখন পাৰ্কত সঁচাকৈ 15,22,000 টকা খৰচ হৈছেনে। মই আনখন স্ক্ৰীণত এই যিখন পাৰ্ক, এই পাৰ্কখন দেখুৱাই গৈছোঁ, আৰু ৰাইজে বিচাৰ কৰক এই পাৰ্কখন কিমান টকাৰ পাৰ্ক হ'ব পাৰে। ইয়াতে যিখন ফেন্সিং, এয়া চাওক ফেন্সিংখন দেখুৱাইছোঁ কেনেকৈ জহি হৈ গৈছে। ইয়াতে চাওক মানুহবিলাকে কেনেকৈ ফেন্সিঙৰ ওপৰেৰে পাৰ হৈ গৈছে, এগৰাকী মহিলা, সন্মানীয় মহিলা পাৰ হৈ গৈছে। চাওক, এয়া হ'ল কামৰ নমুনা। এতিয়া আহোঁ আন এটা কথালৈ। ঠিকাদাৰ গোষ্ঠীয়ে বাৰ বাৰ কৈছে যে বিধায়কগৰাকীৰ কোনো ৰোল নাই। আমি বিধায়কগৰাকীক ৰোল থকা বুলি কোৱা নাই, কিন্তু আমি প্ৰশ্ন কৰিছোঁ যে এটা সমষ্টিত এখন পাৰ্ক নিৰ্মাণৰ বাবে যেতিয়া CSR ফাণ্ডৰ পৰা 22 লাখ টকাকৈ অনুমোদন দিয়া হয়, সেই কথা বিধায়কগৰাকী সঁচাকৈ জ্ঞাত নহয় নেকি? আমি তেখেতক অভিযোগ দিয়া নাই, তেখেতৰ ওচৰত আমি প্ৰশ্ন নিছোঁ। আমি বিচাৰিছোঁ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই ইয়াৰ উত্তৰ দিব লাগে, আৰু আমাৰ লগতে আমাৰ যিখিনি সমাজ সচেতন ব্যক্তি আছে তেওঁলোকো ইতিমধ্যে প্ৰাত টাইমৰ মাধ্যমেৰে আমাৰ সন্মানীয় বিধায়কগৰাকীক প্ৰশ্ন কৰিছে, আৰু সন্মানীয় বিধায়কগৰাকীৰ স্থিতি স্পষ্ট কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। আনহাতে আপুনি কৈছে আপুনি ধুনীয়াকৈ বনাইছিলে, আনখন স্ক্ৰীণত আপুনি কিমান ধুনীয়াকৈ বনাইছে আমি দেখুৱাই গৈছোঁ। সন্মানীয় সাংবাদিকে সুধিছিলে ফলকখনৰ কথা। ফলকখন আমি দেখিছোঁ ভাঙি গৈছে, কেনেকৈ ভাঙিছে নাজানো, আজিলৈকে বহুত ফলক দেখিলোঁ, তেনেকৈ ভাঙা আমি দেখা নাই। তেওঁ কৈছে বতাহত এখন বেয়া হ'ল, নষ্ট হ'ল, উৰি গ'ল। ফলক এখন বতাহত উৰি যাব পাৰে নেকি? মই সন্মানীয় সেইগৰাকী কণ্ট্ৰেক্টৰক মই তেখেতৰ বাক্যটো মই শুনিছোঁ, নিউজ আকাৰে শুনিছোঁ। এতিয়া মই ক'ব বিচাৰিছোঁ, যদি আপুনি সঁচাকৈ প্ৰেছ মিট দিছিলে, তেতিয়াহ'লে যিকেইটা সন্মানীয় নিউজ চেনেলে এই বাতৰি প্ৰচাৰ কৰিছিলে, সেই বাতৰি প্ৰচাৰ কৰা নিউজ চেনেলকেইটাক আপুনি প্ৰেছ মিটত কিয় নামাতিলে? আমি আপোনাৰ পৰা কিছু তথ্য জানিব পাৰিলোহেঁতেন, আমি ৰাইজৰ হকে আপোনাক কিছু কথা আমি প্ৰশ্ন কৰিব পাৰিলোহেঁতেন উক্ত উদ্যানখনৰ সন্দৰ্ভত। কিন্তু আপোনালোকে কেইজনমান ৰিপৰ্টাৰক মাতি নি আপোনালোকে আপোনালোকৰ আত্মপক্ষ ৰাখিলে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ সুধিবলগীয়া বহুতকেইটা প্ৰশ্ন থকা বাবে আমি আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আনহাতে তেওঁ বাৰ বাৰ কৈছে যে প্ৰকৃত নিউজ বজোৱা হোৱা নাই। তেওঁ উল্লেখ কৰিছে 70-80 লাখ টকাৰ কথা কোৱা বুলি তেওঁ উল্লেখ কৰিছে। মই প্ৰশ্ন কৰিছোঁ, আমি প্ৰাত টাইমে যি নিউজ কৰিছোঁ তাত ক'ত 70-80 লাখ টকাৰ কথা উল্লেখ কৰিছোঁ? আমি তথ্য আকাৰে দেখুৱাই গৈছোঁ যে উক্ত উদ্যানখনৰ নামত ITC লিমিটেডে MSK ফাণ্ডৰ আধাৰত 22 লাখ টকা এটা অনুদান দিছিলে, আৰু আপুনি 4,13,022 টকা 17 পইচাৰ এটা এষ্টিমেট দিছিলে। আপুনি পুনৰ শুনক, ITC লিমিটেডে MSK ফাণ্ডৰ আধাৰত আপোনাক দিছিলে 4,13,022
আপোনাক দিছিলে 22 লাখ টকা আৰু আপুনি উক্ত উদ্যানখন নিৰ্মাণৰ যিটো এষ্টিমেট আছিলে সেই এষ্টিমেট দিছিলে 4,13,022 টকা 17 পইচা। এতিয়া আমাৰ প্ৰশ্ন হ'ল আপুনি ডিনাই কৰিলে যে 22 লাখ টকা অহা নাই, আপুনি কৈছে যে 15,22,000 টকা আহিছে। আপুনি পলাশবাৰী সমষ্টিৰ ৰাইজক অৱগত কৰক 22 লাখ টকা আপুনি ক'ত কেনেকৈ খৰচ কৰিছে। আমি সুধিব বিচাৰিছোঁ আপুনি পলাশবাৰী সমষ্টিৰ ৰাইজক অৱগত কৰক আপুনি 22 লাখ টকা ক'ত কেনেকৈ খৰচ কৰিছে। আৰু আমি ক'ব বিচাৰিছোঁ যিহেতুকে আমাৰ উক্ত যি ঠিকাদাৰ গোষ্ঠী তেওঁলোকে যি কালি প্ৰেছ মিট দিছে আমি নিউজ দেখিছোঁ, তাত উল্লেখ কৰিছে যে বিধায়কগৰাকী জ্ঞাত নহয় আৰু তেওঁ নিজে উল্লেখ কৰিছে বিধায়কগৰাকীয়ে কিন্তু উক্ত উদ্যানখন মানে উদ্বোধন কৰিবলৈ গৈছিলে। তো তেনে এটা অৱস্থাত তেখেতে এবাৰলৈ প্ৰশ্ন সোধা নাছিলেনে এইটো কিহৰ টকা ক'ৰ পৰা আহিছে কিমান টকা তেওঁ এবাৰো সোধা নাছিলনে? এইটো এতিয়া লাখটকীয়া প্ৰশ্ন। আনহাতে তেখেতে যিটো কৈছে যে অংগনবাদীৰ কথা তেখেতে এটা কথা কৈছে, আমি ক'ব বিচাৰিছোঁ যে পলাশবাৰী সমষ্টিত অংগনবাদী কেন্দ্ৰসমূহৰ বৰ্তমান কাম কিমান হৈছে, কিমানটা সম্পূৰ্ণ হ'ল, কিমান আধৰুৱা হৈ কিমান সময় ধৰি পৰি আছে আৰু বৰ্তমান অংগনবাদী কেন্দ্ৰসমূহ নিৰ্মাণ কৰা যি অংগনবাদী কেন্দ্ৰ আছিলে এই কেন্দ্ৰসমূহ কিমান কি হৈছে তাৰ সঠিক তথ্যলৈ পুনৰ আমি ৰাইজৰ মাজলৈ আহিম। আৰু তেখেতে কোৱা ধৰণৰ যদি হৈছে আমাৰ ক'বলগীয়া একো নাই। আমি ৰাইজৰ হকে আছোঁ, ৰাইজৰ হকে মাত মাতিম। আমি ভাল হ'লে আপোনাৰ জয় দিম, বেয়া হ'লে আমি আপোনাৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰিম, কাৰণ আমি দায়বদ্ধ ৰাইজৰ ওচৰত। সেয়ে পুনৰ কৈছোঁ যে আমি আপোনাক পুনৰ প্ৰত্যাহ্বান জনাইছোঁ যে 22 লাখ টকাৰ যি অনুদান আহিছিলে আপুনি কৈছে 15,22,000 টকা অহা বুলি কৈছে, আমি কৈছোঁ 22 লাখ আহিছে আৰু আপুনি 4,13,022 টকা 17 পইচাৰ আপুনি এষ্টিমেট দিছিলে। আমি পুনৰ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি এইখিনি কথা সঁচা হয় আপুনি 15,22,000 টকা যদি চেংচন হোৱা বুলি আপুনি যে কৈছিলে অহা বুলি কৈছিলে, তো আজি প্ৰায় 1.5 বছৰ ধৰি অনুপ কুমাৰ দাস বোলা যিগৰাকী সংবাদকৰ্মী আছিল তেওঁ 2 বা 3 বাৰ RTI কৰাৰ পিছতো কিহৰ বাবে RTI ৰিপৰ্টটো দিয়া হোৱা নাছিলে? কিয় আমি বেলেগ চ'ৰ্চেৰে আজি RTI ৰিপৰ্টটো আমি কালেক্ট কৰোঁ? RTI নহয়, আমি বিশেষ সূত্ৰে এই ৰিপৰ্টখিনি আমি সংগ্ৰহ কৰিছোঁ, কিন্তু আমি RTI কপিটো অনুপ দাসে আজিলৈকে নাপালে। তেখেতক হিয়াৰিঙৰ বাবে মতা হ'ল, তেখেতক পলাশবাৰী পৌৰসভাৰ অফিচলৈ হিয়াৰিঙৰ কাৰণে মাতিলে আৰু তেখেতক মৌখিকভাৱে যি প্ৰতিশ্ৰুতি দিছিলে যে RTI কপিখিনি দিম, কিন্তু আজিলৈকে তেখেতক নিদিলে। মাত্ৰ পলাশবাৰী পৌৰসভাই দিয়া NOCৰ কপিটোহে তেওঁক প্ৰদান কৰা হৈছিলে। সেয়ে কৈছোঁ যে যিখিনি কথা আছে সদায় ব্লেক এণ্ড হোৱাইট কথা হ'ব লাগে, তেতিয়া ৰাইজ আশ্বস্ত হ'ব। আৰু এইখিনি কৈয়ে মই প্ৰাক্তন মেম্বাৰ মেলানী বাগিছোঁ। লগতে আগন্তুক সময়ত পলাশবাৰীত আৰু কি কি হৈছে এই সঠিক তথ্য লৈ আপোনালোকৰ মাজত পুনৰ আমি উপস্থিত হ'ম।